মোৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত আমি দশম শ্ৰেণীৰ গণিত বিষয়ৰ 2 নম্বৰ পাৰ্ট বহুপদৰ পৰা লৈছোঁ। ইয়াৰে যেটো 4 নম্বৰ প্ৰশ্ন আছে 2.2 সেই প্ৰশ্নটো আমি ইয়াতে আলোচনা কৰিবলৈ লৈছোঁ। সো যেহেতু আমাৰ কিতাপৰ কিছুমান প্ৰশ্ন চেঞ্জ কৰিছে, কিছুমান টপিকসো হাল হলনি কৰিছে, অলপ কম বেছি পৰিমাণে কৰি দিছে, কম কৰিছে, কিন্তু এক্সাৰসাইজ অলপমান বেছি কৰিছে গোটেই কিতাপখনত চালে। আৰু কিছুমান নতুন নতুন এক্সাৰসাইজ ইয়াতে সোমাইছে যিবিলাক এমসিকিউ টাইপৰ আছে আৰু ডেসক্ৰিপটিভ টাইপৰ আছে। সো মই এইটো চেনেলত অনলি সেই যিবিলাক নতুন কোশ্চেন যিবিলাক ইয়াতে ইনপুট কৰিছে সেইবিলাক কোশ্চেনৰ বিষয়ে আলোচনা কৰিম। এইটো হয়তো হ'ব পাৰে এটা এমসিকিউ হ'ব পাৰে, নাইবা ডেসক্ৰিপটিভ টাইপৰ কোশ্চেনো হ'ব পাৰে। আৰু ছাত্ৰ-ছাত্ৰীসকল এটা কথা মনত ৰাখিবা, এমসিকিউ টাইপৰ কোশ্চেনবিলাকো কেতিয়াবা ডেসক্ৰিপটিভ টাইপত আহি যায়, জাষ্ট অপশ্যনবিলাক দিয়া নাথাকে। সো এই প্ৰশ্নটোত যেহেতু আমি 2.2 মই কৈছোঁ যে 2.2 যেটো কোশ্চেন নম্বৰ 4 আছে সেই কোশ্চেনটো ইয়াতে আলোচনা কৰিবলৈ লৈছোঁ। আৰু তোমালোকে খুব গুৰুত্ব সহকাৰে প্ৰশ্নটো চাবা যে প্ৰশ্নটোত আমি কেনেকৈ আনসাৰবিলাক আমি কৰোঁ। সো ইয়াতে লিখা আছে প্ৰশ্নটোত, যদি কি হয় আলফা আৰু বিটা বহুপদ ৰাখি x² - p হোল ইনটু x + 1 + c ৰ দুটা শূন্য হয়, যাতে কি আছে আমাৰ আলফা + 1 হোল ইনটু বিটা + 1 = 0 হয়, তেন্তে কার মান লাগে আমাক c ৰ মান লাগে। সো ইয়াতে যেটো c আছে এই c ৰ মানটো আমাক লাগে। সো ইয়াক সলভ কৰাৰ কাৰণে আমি এটা প্ৰথমত চাব লাগিব, যেহেতু শূন্য দুটা আমাক ইয়াত অলৰেডি দিয়া আছে, আলফা আৰু বিটা বুলি দিয়া আছে, গতিকে শূন্য আৰু সহগৰ সম্পৰ্কটো চাম এই বহুপদ ৰাশিটোত। সো ফাৰ্স্ট আমি যদি চাওঁ বহুপদ ৰাশিটো আমাৰ এনেকুৱা ধৰণৰ আছে যে সাপোজ মই লিখি লৈছোঁ px = কি দিয়া আছে আমাৰ ইয়াতে x² - p হোল ইনটু x + 1 প্লাস কি আছে আমার c। সো ইয়াত আমার দিয়া আছে a = 1, যেহেতু x² 1 হয় ইয়াতে একো নাই। এন্ড দেন যদি আমি চাওঁ b = আছে আমাৰ ইয়াতে, সো b = চাবলৈ হলে এতিয়া আমি ইয়াতে ডাইৰেক্টলি ক'ব নোৱাৰিম, গতিকে ইয়াক আমি অকণমান সলভ কৰিব লাগিব। সলভটো যদি আমি কৰোঁ তেনেহ'লে পাম আমি x² - px, তাৰপিছত এইটো পাম আমি -p প্লাস কি পাম আমি c পাম। সো দেয়াৰ ইকুৱেল আমি লিখিব পাৰোঁ x² - px মাইনাস হোল ইনটু কি লিখিব পাৰোঁ p - c বুলি লিখিব পাৰোঁ। এতিয়া আমি যদি চাওঁ তেনেহ'লে b ৰ মান দিয়া আছে -p আৰু c ৰ মান দিয়া আছে মাইনাস হোল ইনটু p - c বুলি দিয়া আছে। সো এইখিনি বস্তু আমাক অলৰেডি দিয়া আছে, কিন্তু আমি এতিয়া সলভ কৰিব লাগে কি সলভ কৰিব লাগে হল আমাৰ দিয়া আছে যেহেতু আলফা প্লাস কি দিয়া আছে আমাৰ আলফা প্লাস 1 হোল ইনটু বিটা প্লাস 1 বুলি আমি সলভ কৰিব লাগে। সো নাও আমি যদি এইখিনি বস্তু যদি চাওঁ কি দিয়া আছিল আমাৰ আলফা প্লাস 1 হোল ইনটু কি দিয়া আছিল আমাৰ বিটা প্লাস 1 বুলি দিয়া আছে, ইকুৱেল টু কিমান দিয়া আছে 0 বুলি দিয়া আছে। সো সলভটো আমি কৰি চাওঁ কেনেকুৱা হয়। সো যদি আমি চাওঁ সো দ্যাট ইকুৱেল টু আমি পাম, এইখিনিক যদি আমি পূৰণ কৰোঁ তেনেহ'লে পাম আমি আলফা ইনটু বিটা প্লাস পাম আমি আলফা, দেন পাম আমি বিটা, এন্ড দেন প্লাস কি পাম আমি 1 ইকুৱেল টু কি হ'ব 0 হ'ব। সো দ্যাট ইকুৱেল টু আলফা ইনটু বিটা মানে আমি জানো যে আলফা ইনটু বিটা মানে আছিল c/a আছিল। যদি সহগবিলাক যদি চাওঁ তেনেহ'লে আমি এনেকুৱা ধৰণৰ পাম। সো ইয়াতে c যেহেতু দিয়া আছে মাইনাস হোল ইনটু p - c বুলি দিয়া আছে, আৰু a ইকুৱেল টু কিমান দিয়া আছে 1 দিয়া আছে। দেন আলফা প্লাস বিটা মানে আমি জানো আলফা প্লাস বিটা ইকুৱেল টু আমি জানো যে -b/a, কি আছিল a আছিল। সো ইয়াতে -b বুলি ক'লে আমি মাইনাস লিখিব লাগিব, এন্ড দেন মাইনাস কি হ'ব আমাৰ b ৰ মান দিয়া আছে মাইনাস কি দিয়া আছে p ডিভাইডেড বাই কিমান পাম 1 প্লাস কি হ'ব 1 ইকুৱেল টু 0। যদি এলচিয়াম লওঁ তেনেহ'লে তলত আমি 1 পাম। সো আমি অলৰেডি আমি পাই যাম ইয়াতে। সো -p আৰু মাইনাস প্লাছত কি হ'ব মাইনাছত কি হ'ব প্লাস হ'ব প্লাস c, আৰু মাইনাছত কি হ'ব প্লাস হ'ব প্লাস p, আৰু এইটো কি পাম আমি 1 ইকুৱেল টু কিমান হ'ব 0 হ'ব। সো -p আৰু প্লাস p যদি কেনসেল কৰি দিওঁ তেনেহ'লে পাম আমি c + 1 ইকুৱেল টু কিমান পাম 0 পাম। সো দ্যাট ইমপ্লাইজ c ইকুৱেল টু হ'ব -1। সো কারেক্ট আনসার হ'ব c ইকুৱেল টু -1 হ'ব। সো অপশন নাম্বার যদি চাওঁ তেনেহ'লে অপশন নাম্বার c আমাৰ কারেক্ট আনসার আছে। সো আশা কৰিছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনে ধৰণৰ প্ৰশ্ন তোমালোকে প্ৰেক্টিছ কৰিবা, আৰু এই প্ৰশ্নটো নিশ্চয় তোমালোকে ভালকৈ বুজি পাইছা। সো যদি নেক্সট প্ৰশ্নবিলাকৰ আনসাৰবিলাক যদি তোমালোকে বিচাৰা তেনেহ'লে আমাৰ চেনেলটো ফলো কৰি ৰাখিবা। ধন্যবাদ।